ভোটাধিকাৰ সাব্যস্ত কৰি 5 বন্ধুৰ চাইকেলেৰে অযোধ্যালৈ যাত্ৰা 60 বছৰ ঊৰ্ধৰ 5 বন্ধুৰ চাইকেল লৈ ৰাম মন্দিৰলৈ যাত্ৰা মনত অপাৰ ইচ্ছা শক্তি থাকিলে সকলো সময়তে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰি ইয়াত বয়সৰ কোনো সীমা নাই তাকেই যেন প্ৰমাণ কৰি দেখুৱালে কাজিৰঙাৰ 60 বছৰ ঊৰ্ধৰ 5 বন্ধুৱে লোকসভা নিৰ্বাচনৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি 5 বন্ধু ক্ৰমে অৰ্জুন দাতি যতীন ৰাজপুত নৰেন দাস মানগুৰ খৰ্গেশ্বৰ শইকীয়াই নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চাইকেল লৈ ঘৰৰ পৰা ভগৱান শ্ৰীৰামৰ জন্মস্থান অযোধ্যা নগৰীৰ লগতে ৰাম মন্দিৰ দৰ্শনৰ বাবে ওলাই আহিল তেওঁলোকে 90 দিনৰ পৰা 100 দিনৰ ভিতৰত দৈনিক প্ৰায় 8 ঘণ্টা চাইকেল চলাই এই যাত্ৰা সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিয়ে যাত্ৰা কালত পথৰ দাঁতিত থকা মন্দিৰবোৰত ৰৈ দৈনিক নিজৰ খাদ্য নিজেই বনাই খাই কিছু সময় বিশ্ৰাম কৰি আকৌ যাত্ৰা আৰম্ভ কৰে যোৱা 26 এপ্ৰিল তাৰিখে ভোট দি ওলাই আহি 5 মে তাৰিখে বৰপেটা জিলাৰ সৰভোগৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কাষত বেকি নৈ পাৰত অৱস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰত আহি উপস্থিত হয় মই বোকাঘাটৰ পৰা আহিছোঁ মোৰ নাম অৰ্জুন দাতি মই ডিপলু বাগানৰ নিবাসী গতিকে আমি এই ভোট দি আৰু আমি ৰাম যাত্ৰালৈ যাবলৈ ওলাইছোঁ গুৰুৰ কৃপাত যাতে নেকি আমাৰ গোটেই ৰাইজৰ মনোকামনাবিলাকো পূৰণ হ'ব তাৰ বাবদে আমি আৰু অলপ ৰাম মন্দিৰলৈ গৈছোঁ যাতে নেকি আমাক ৰাইজৰ আশীৰ্বাদ এটা যাতে দিব ভালে কুশলে গৈ আমি তাৰ পৰাও যাতে ঘূৰি আহোঁ আৰু সব ৰাইজৰে মংগল নিজৰ মনোকামনা পূৰণ হওক যাতে মোৰ ফালৰ পৰা মই জয় শ্ৰী ৰাম বুলি জনাইছোঁ আমাৰ চাইকেলত মানে যোৱা উদ্দেশ্যটো হ'ল আমি গাড়ীত গ'লে কিছু বস্তু দেখি নাপাওঁ আৰু বুজি নাপাওঁ গাড়ীত উঠি গুচি যাওঁ এইকাৰণে 2 দিন 3 দিন দেৰিয়ে হওক আমি ভাবিছোঁ যে 90 দিনৰ জেগাত লাগি যদি 100 দিনে লাগি যাওক আপত্তি নাই কিন্তু আমি চাইকেলেৰে পৃথিৱীত যেতিয়া মানুহ তন লৈ আহিছোঁ একবাৰৰ কাৰণে আহিছোঁ আকৌ দুনাই কেইদিন পাম না নাপাম একবাৰ ভ্ৰমণ কৰি চাই ল'ম বুলি মই আশা এটা জনাইছোঁ ৰাইজকো জনাইছোঁ যাতে নেকি ৰাইজে মোক আশীৰ্বাদ দিয়ক মনোবাঞ্ছা পূৰক মোৰ বয়স এতিয়া 68 চলি আছে আমি দুৰ্গাপুৰ কাজিৰঙা দুৰ্গাপুৰৰ পৰা আহিছোঁ আমাৰ 5টা জেগাৰ মানুহ আছে আমি যাম অযোধ্যা ৰাম মন্দিৰ চাইকেল লৈ আমি যাত্ৰা কৰিছোঁ আমি এনে এমাহ ধৰিছোঁ কিন্তু আমি সময় লৈ আহিছোঁ 3 মাহ মোৰ বয়স 62 বছৰ হয় যাম বুলি পাৰিম বুলি আহিছোঁ আৰু জন্মভূমি চাম বুলি মনতে কল্পনা কৰিছোঁ অসম আদিত্য বৰপেটা।